মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে 2023 কোশ্চেন পেপাৰৰ পাঠীগণিতৰ অংশৰ পৰা তোমালোকক কোশ্চেন নম্বৰ 48 লৈকে মই কৈ দিছো ফাইন আজি 49 কি কৈছে এইটো সংখ্যাক 0.9 ৰে হৰণ কৰিলে আমি পাওঁ আমাক হৰণ কৰিব লাগে কিহেদি 0.9 এদি কাক 4.239 ইয়াক হৰণ কৰিব লাগে কিহেদি 0.9 এদি হৰণ কৰিব লাগে ৰবা এইটো বেছি মোটা হৈছে নহয় হৰণ কৰিছো ফাইন ইয়াত আমি পূৰণচৰণ একো নকৰো এই দশমিকটোক এক ঘৰ পিছুৱাই লৈ যাম ইয়াকো এক ঘৰ পিছুৱাই লৈ যাম তেনেহলে আমাৰ ৰিজাল্ট কিমান হ'ব ৰিজাল্ট হ'ব ইয়াত 4239 আৰু তলত হ'ব 9 এতিয়া আমি ধামধুম ৰবা এক ঘৰহে পিছুৱাই দিয়া আছে দশমিকটোত গতিকে ইয়াত হ'ব তোমালোকৰ 42.39 হয়নে এতিয়া তোমালোকে 42.39 ক 9 এদি হৰণ কৰিম ফাইন 4239 ডেসিমেল ইয়াত আছে কিন্তু এতিয়া তোমালোকে 9 এদি হৰণ কৰিবা তেনেহলে 9 4 জাৰ 36 তোমালোকে সাবট্ৰাক্ট কৰিলে হ'ব 12 ৰ পৰা যদি 6 মাইনাস কৰা 6 হ'ব ইয়াত 3 নামাবা কিন্তু 3 নামৰ আগত ইয়াত দশমিক আছে নহয় সেইকাৰণে ইয়াত দশমিক পুট কৰিব লাগিব ফাইন এতিয়া 9 7 জাৰ 63 গল তাছ আকৌ 9 আছে নহয় 9 টো নমাই আনিলা অনাৰ পিছত 9 1 জাৰ 9 হ'ব কিমান হ'ব 9 1 জাৰ 9 ৰবা মই কৈ দিছো 9 1 জাৰ 9 মিলি গল তেনেহলে আমাৰ ৰিজাল্ট হল 4.71 ফাইন দেখা যাকচোন আছে নাই নিশ্চয় আছে ইয়াত তোমালোকৰ অপচন বি 4.71 নেক্সটত কি কৈছে ইয়াত তোমালোকক কৈছে যে মোৰ ঘড়ীত সময় হৈছে ৰাতিপুৱা 7:05 এই সময় 25 মিনিট আগবাঢ়ি থকা হলে শুদ্ধ সময়টো হ'ব ফাইন কি কৈছে ঘড়ীত কিমানটা বাজিছে 7:05 আমি এনেকৈ লিখিম নহয় 7:05 25 মিনিট ই আগবাঢ়ি আছে সেইকাৰণে 25 মিনিট আমি বিয়োগ কৰিম আচ্ছা ইয়াৰ পৰা ইয়াক কেনেকৈ বিয়োগ কৰিবা ইয়াৰ পৰা তোমালোকে এক ধাৰ কৰি লবা এক ধাৰ কৰি ললা মানে 60 ধাৰ কৰি ললা তেনেহলে ইয়াত হৈ যাব তোমালোকৰ 65 এতিয়া তোমালোকে সাবট্ৰাক্ট কৰা তেনেহলে ইয়াত 0 ইয়াত 4 ইয়াত এক ধাৰ কৰি লৈছা ইয়াত 6 থাকিল গতিকে 6:40 তাৰনে 6:40 অপচন আছে নে নাই দেখা যাওক এ সি নম্বৰ অপচন ৰাতিপুৱা 6:40 ফাইন আকৌ তোমালোকক কৈছে কি 51ত 40 জনীয়া ছাত্ৰ-ছাত্ৰী এটা দল বনভোজলৈ গৈছিল তাৰ ভিতৰত 20% ছাত্ৰী বাকি কেইজন লৰা আছিল না লৰাৰ সংখ্যা 70% কৰিবলৈ কিমান ছোৱালী যোগ কৰিব লাগিব একেবাৰে সহজ কি কৈছে তোমালোকৰ 80 জন লৰা ছোৱালীৰ ভিতৰত তোমালোকৰ 20% মানে 20/100 জনী ছোৱালী তেনে ছোৱালীৰ সংখ্যাটো আগত উলিয়াই লোৱা যাওক এই 0 কাটিলা এই 0 কাটিলা তেনে 2 8 গুণ 16 16 জনী ছোৱালী আছে এতিয়া 70% লৰা বনাব লাগে 70% যদি লৰা কৰিব লাগে তেনেহলে আমাৰ 30% ছোৱালী হ'ব 30% ছোৱালী হ'বৰ হলে কিমান জনী ছোৱালী হ'ব লাগিব তেনেহলে 80 into 30% মানে 30/100 ফাইন এতিয়া আমি কাটাকাটি কৰিম এই 0 এই 0 কাটিলা নহয় কৰাৰ পিছত তোমালোকে কি পালা 3 8 জ 24 তেনেহলে 30% ছোৱালী বনাব হলে মানে তাত উপস্থিতি কৰাব হলে 24 জনী ছোৱালী লাগিব কিন্তু আমাৰ আছে 16 জনী ছোৱালী তেনেহলে কিমান জনী ছোৱালী এড কৰিব লাগিব আমি সাবট্ৰাক্ট কৰিম তেনেহলে 14 ৰ পৰা 6 গলে 8 জনী ছোৱালীক নতুনকৈ ভৰ্তি কৰাব লাগিব তেহে তাত হ'ব 70% লৰা তাৰ 30% ছোৱালী হ'ব অপচনটো তোমালোকে চাইছা ইয়াত ডি অপচনটো কাৰেক্ট নেক্সট তোমালোকৰ কি কৈছে যে 1250 মিটাৰ দীঘল এখন ৰেলগাড়ী আছে এই ৰেলগাড়ীখনে 2 মিনিটত 1 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে মানে ইয়াৰ স্পিড দিয়া আছে এই ৰেলগাড়ীখনে 4 মিনিটত আন এখন মালবাহী ৰেলগাড়ী অতিক্ৰম কৰে মালবাহী ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান এটো তোমালোকৰ টেকনিক্যাল কোশ্চেন দিছে মই তোমালোকক বুজাই দিছো ৰবা তাৰ মানে হল কি এইখন এখন ৰেলগাড়ী যিখনে গৈ আছে ফাইন আন এখন ৰেলগাড়ী আছে এইখন যিখন মালবাহী ৰেলগাড়ী ইয়াৰ দৈৰ্ঘ্যটো উলিয়াব লাগে ধৰি লোৱা ইয়াৰ দৈৰ্ঘ্য x ইয়াৰ দৈৰ্ঘ্য তোমালোকক দিয়া আছে 1250 মিটাৰ ফাইন তেনেহলে
এই ৰেলগাড়ীখন এইখন ৰেলগাড়ীয়ে এই মালবাহী ৰেলগাড়ীখনক অতিক্ৰম কৰিবৰ হ'লে কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব নিজৰ দূৰত্বখিনিতো আছেই 1250 লগতে আৰু মালবাহী ট্ৰেইনখনৰ দূৰত্ব অতিক্ৰম কৰিলেহে ই ক্ৰছ কৰিব পাৰিব তেনেহ'লে ইয়াত মুঠ দূৰত্ব কিমান আছে 1250 প্লাছ x এইখিনি দূৰত্ব অতিক্ৰম কৰে 4 মিনিটত ফাইন আৰু তোমালোকৰ আমাৰ অৰিজিনেল ৰেলগাড়ীখন 1 কিলোমিটাৰ তাৰমানে 1000 মিটাৰ অতিক্ৰম কৰে আকৌ 2 মিনিটত এই দুটাৰে স্পীড সেম কথা একে হ'ব সেইকাৰণে মই ইয়াত ইকুৱেল দিছোঁ এবাৰ আমি কটাকটি কৰিম হয়নে ইয়াত ইকুৱেল আছে নহয় সেইকাৰণে মই ডাইৰেক্ট কাটিম 2 1 2 2 2 4 ফাইন এতিয়া কেতিয়া আকৌ তোমালোকে ইয়াত পূৰণ থাকিলে তেনেকৈ তলে তলে নাকাটিবা ইয়াত ইকুৱেল থকাৰ কাৰণেহে মই কাটিছোঁ ফাইন এতিয়া আমি ক্ৰছ মাল্টিপল কৰিম এই 2 আচ্ছা ইয়াত আছে তোমালোকৰ 1250 প্লাছ x আৰু ইফালে এই 2 গৈ ইয়াৰ লগত পূৰণ হ'ব 2 1000 পূৰণ কৰিলে 2000 ফাইন নেক্সট এতিয়া তোমালোকে কৰিবা কি x ইয়াত ৰাখিলা 2000 আছে নহয় 2000 ঠিকে থাকিল ইয়াক ইফালে লৈ গ'লে মাইনাস হ'ব -1250 তেনেহ'লে ইয়াৰ পৰা এটা সাবট্ৰাক্ট কৰিলে 750 তেনেহ'লে 750 কি হ'ব দূৰত্ব মানে সেইকাৰণে ই মিটাৰত হ'ব ফাইন 750 মিটাৰ চোৱা যাওকচোন অপশ্যনটো আছেনে নাই থাকিবতো লাগেই আছে অপশ্যন নম্বৰ চি 750 মিটাৰ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰোবাৰ যদি কোনো ব্যক্তিগত পাৰ্সোনাল প্ৰব্লেম থাকে তোমালোকে কমেণ্টত লিখিবা সেই হিচাপে তোমালোকক ভিডিঅ' বনাই দিয়া হ'ব চোৱাৰ কাৰণে ধন্যবাদ